নিশা হলেই ঘৰৰ ছালত শিলগুটি নিক্ষেপ অলৌকিক শক্তি নে দুষ্কৃতিকাৰীৰ কাণ্ড চিৰাঙৰ কাউৱাটিকাত আতংক চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কাউৱাটিকা অঞ্চলত নিশা হলেই একাংশ লোকৰ ঘৰৰ ছালত ৰহস্যজনকভাৱে শিলগুটি নিক্ষেপ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে ধাৰাবাহিকভাৱে সংঘটিত এই ঘটনাৰ ফলত বহু পৰিয়ালে নিশা নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে স্থানীয় লোকে জনোৱা মতে এই ঘটনা কোনো প্ৰাকৃতিক শিলাবৃষ্টি বা অলৌকিক শক্তিৰ সৈতে জড়িত বুলি ক'বলৈ এতিয়ালৈকে কোনো প্ৰমাণ পোৱা হোৱা নাই অভিযোগ অনুসৰি একাংশ অজ্ঞাত দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰত ইচ্ছাকৃতভাৱে ঘৰৰ ছালত শিলগুটি নিক্ষেপ কৰি বিশেষ পৰিয়ালক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছে ঘটনাটো অব্যাহত থকাৰ পিছতো স্থানীয় ৰাইজে বিভিন্ন সময়ত নিজাববীয়াকৈ অনুসন্ধান চলাই কোনো সন্দেহভাজন লোকক ধৰা পেলাবলৈ সক্ষম হোৱা নাই ইয়াৰ ফলত অঞ্চলবাসীৰ মাজত উদ্বেগ আৰু উৎকণ্ঠা অধিক বৃদ্ধি পাইছে স্থানীয় ৰাইজে ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত দোষীক চিনাক্ত কৰাৰ লগতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে লগতে নিশাৰ সময়ত আৰক্ষীৰ টহল বৃদ্ধি কৰি অঞ্চলবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে উল্লেখ্য যে এতিয়ালৈকে এই ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই সেয়েহে কোনো গুজব বা অলৌকিক ব্যাখ্যাৰ পৰিৱৰ্তে তদন্তৰ জৰিয়তে সত্য উদ্ঘাটন হোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 তাৰমানে আজি 4-5 দিন হয় সন্ধিয়াৰ পৰা আৰম্ভ কৰি ৰাতি 10টালৈকে এই পূবপিনৰ পৰা সদায় মানে ঘৰৰ চালৰ ওপৰত ক'ৰবাত ঢেলাই আছে কাৰোবাৰ গাত লাগিছে কাৰোবাৰ ঘৰত কমচে কম এতিয়া 8-10টা ঘৰ আছে প্ৰত্যেক ঘৰতে ঢেলাই আছে আজি 8-10 দিনৰ পৰা আৰম্ভ হৈছে ৰাতি 10টালৈকে ঢেলাই থাকে মানুহ চব আতংক হৈ ঘৰ বাৰী এৰি মানে জমা হৈ এক জেগাত থাকিব লগা হৈছে টোপনি নহা হৈছে সেইকাৰণে আমি জনাইছোঁ যে প্ৰশাসনে ইয়াত বিহিত ব্যৱস্থা লৈ এই দুষ্ট চক্ৰ আমাৰ হিন্দু আৰু মুছলিমৰ মাজত একটা সংঘৰ্ষ লগাৰ কাৰণে কিবা একটা পৰিকল্পনা লৈছে বুলি মোৰ একটা ধাৰণা হয় যেহেতু পূব পিনে হিন্দু বঙালী মানুহ আছে আৰু ইফালে আমি মুছলিম মানুহ এইটো এটা সংঘৰ্ষ লগাৰ কাৰণে এইটো এটা পৰিকল্পনা কোনোবা দুষ্ট চক্ৰই কৰিছে গতিকে অতি সোনকালে আমাৰ প্ৰশাসনে যাতে ইয়াত তদন্ত কৰি দোষী কৰায়ত্ব কৰি যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে এইটো আমাৰ ৰাইজৰ পৰা আমি দাবী জনাইছোঁ মই তো আজিয়ে জানিলোঁ ফাৰ্ষ্ট আগত মই জানা নাছিলোঁ আমি যেনে পূব কাৱটিকা চৌহান বস্তিৰ VDP ছেক্ৰেটাৰী এইটো এই ডলা দলিটো পাথৰটো এইটো এনেকুৱা হৈ আছে এতিয়া মানে হিন্দু আৰু মুছলিমৰ মাজত কোনেবা কাজিয়া লগৰ কাৰণে সৃষ্টি কৰি আছে এইকাৰণে আমি দুয়ো পাৰ্টি মিলি আমি ভাবি আছোঁ দুয়ো পাৰ্টি মিলি ডিউটি কৰি ধৰাৰ কাৰণে খুব চেষ্টা কৰা খুবই দৰকাৰ আৰু আমাৰ প্ৰশাসনৰো খুব দৰকাৰ আমাৰ লগত অলপ সহায় কৰক আমি এইখিনিয়ে কৈ প্ৰশাসনৰ লগত কামনা কৰি এইখিনি কৈ মন্তব্য শেষ কৰিলোঁ যেহেতু দেখা গৈছে আপোনালোকে বিচাৰ খোচাৰ ইতিমধ্যে মানে কৰিলে চাৰিওফালে বিচাৰ খোচাৰ কৰি আছে কিন্তু এতিয়ালৈকে মানে কোনো সূত্ৰ পোৱা নাই কি ক'ব আমি চাৰিওফালে বিচাৰিছোঁ ইফালেও বিচাৰিছোঁ সিফালে বিচাৰিছোঁ জংঘল ইফালে কিন্তু মানুহ এতিয়ালৈকে বিচাৰি পোৱা নাই এতিয়া আমি কি কৰিম আমি ইফালেও মানুহ থকা স্বত্বেও মাজতে মানে ঢেলাই আছে পাথৰটো এইটো আমি কৰিম কি এইকাৰণে ভাবি আছোঁ আমাক যদি প্ৰশাসনে অলপ হেল্প কৰে বেছি নহয় 4-5 জন আমাক যদি পুলিচ দিয়ে লগতে আমি ডিউটি কৰিম আমিতো VDP মানুহ ডিউটি কৰিয়ে আছোঁ অলৰেডি দুয়োফালে আছোঁ ইফালেও আছে কাৱটিকা এইটো আমাৰ এই পূব কাৱটিকা এই মুছলিম বস্তি আমাৰ এইটো ডায়মণ্ড ক্লাবৰ ইয়াতে VDPৰ আছে মানুহ ফাৰুকি আব্দুল্লা সিও আছে ডিউটি লৈ নিজৰ পিনে মই আমাৰ ইফালে আমি হিন্দু মানুহ লৈ ডিউটি কৰি আছোঁ মানে আমি এইটো হ'ব নিদিম যে হিন্দুৰ মাজত কাজিয়া এই বস্তুটো আমি হ'বই নিদিম যেনেকা হওক আমি চেষ্টা কৰিম এইখিনি মানে আমি বজাই ৰাখিম আজিলৈকে হোৱা নাই আৰু হ'বাও নিদিম আমি আপুনি কি ভাবে নেকি কোনো দুষ্ট চক্ৰে এই ঘটনা সংঘটিত কৰি আছে হয় এইটো
এনেকুৱা লাগে এইটো আমাৰ লোকেল মানুহ নহয়, আউট মানুহে কোনোবা এনেকুৱা এটা মানে কেঁচা লগৰ কাৰণে সৃষ্টি কৰি আছে, ইয়াতে লাগি যাক মানে ইয়াৰ পৰা লাগিলে মানে চাৰিওফালে মানে হেৰি হৈ যাব বস্তুটো, এইকাৰণে আমি হ'ব নিদিওঁ এইটো। ঘটনা মানে আজি প্ৰায় 4 পৰা 5 দিন হ'ল মোক এদিন ইনফৰমেশ্যন দিছে যে এইখিনি মানে এৰিয়াত আপোনাৰ কি কয় পূব ফালৰ পৰা শিলেৰে দলিয়াই থাকে। মই ইমান এটা কি কয় ৰেছপন্স দিয়া নাছিলোঁ। পিছত মই আহিলোঁ, অহাৰ পিছত চালোঁ সঁচাই মানে এনেকৈ পাথৰেদি মানে এইটো ঘৰত দলিয়াই থাকে। আমাৰ ইয়াতে থিয় হৈ থকাটো মানে ৰিক্স হৈ গৈছে। কেতিয়াবা আহি আমাৰ হয়তো লাগে মূৰত লাগে, আমি চিৰিয়াছ হৈ যাম। সেইকাৰণে আমি চিন্তা চৰ্চা কৰি পেলাই আমাৰ বৰ্তমান যিটো কি কয় বিজনী থানাৰ যিজন OC আছে বিমল প্ৰকাশ ছাৰ, মই তাক ফোন কৰিছিলোঁ। মোক কৈছে যে ইফালৰ পৰা এটা VDB আৰু তোমাৰ ইফালৰ পৰা VDB ৰাতি ডিউটি দিয়া, আমি হয়তো ৰাতি কি কয় পেট্ৰলিং পাৰ্টি পঠাই দিম। আমাক থানাৰ পৰা এইখিনি আশ্বাস দিছে আৰু কি। কিন্তু এতিয়া ৰাতি প্ৰায় 11টা বাজি গ'ল, এতিয়ালৈকে আপোনালোকে হয়তো অনুভৱ কৰিছে এতিয়ালৈকে দলিয়াই আছে। মই আৰক্ষীক অনুৰোধ কৰিম আৰু কি যাতে এতে গোষ্ঠীগত সংসৰ্গ নহয়। জাতিভেদত আমি এইখন গাঁৱত বহুত দিনৰ পৰাই মূৰ থিয় কৰি সমাজ কৰি আছোঁ। আমাৰ এইখন গাঁৱৰ এটা সুনাম আছে, যাতে এইখন গাঁৱৰ কোনো দুষ্ট চক্ৰই এইখন সমাজৰ যাতে বদনাম কৰিব হয়তো নোৱাৰে। মই এইখিনি মানে আৰক্ষীক অনুৰোধ কৰিম আৰু কি। আপোনাৰ সন্দেহ কি কোনো মানুহে এই কাম কৰি আছে নেকি? মোৰ সন্দেহ হয় কোনোবা মানে হয়তো বদমাছ মানুহ এজন, সন্দেহ হয় আৰু কি। হয়তো কোনে কৰি আছে এইবিলাক নহয়, সন্দেহ হৈছে কোনোবা এজন মানুহে মদ খাই হওক, গাঁজা খাই হওক, যি কৰি হওক, কিন্তু মানে জানি বুজি এইটো প্লেনিং কৰি আছে আৰু কি। আপোনালোকে যিহেতু বিচাৰ খোচাৰ কিন্তু চাৰিওফালে কৰিলে, কাকো দেখা পোৱা নাই, কি ক'ব এই ক্ষেত্ৰত? এইটো আৰক্ষীৰ ওপৰত এৰি দিছোঁ। আৰক্ষীয়ে এইটো কৰক, মানে তদন্ত কৰি পেলাই উচিত মানে ইনকুৱাৰী কৰি আমাক যিটো উচিত হয় সেইখিনি মানে আবদাৰ কৰিছোঁ আৰু